ওকে সো চোৱা আমি ইতিমধ্যে 12 ভূঞাৰ বিষয়ে ডিসকাস কৰিছো আমি চাইছো যে 12 ভূঞাৰ উৎপত্তি কেনেকৈ হৈছিল মই কৈছিলো যে জিতাৰী বংশৰ পিছত কি ধৰণে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে 12 জন ভূঞাই ৰাজত্ব কৰিছিল বা 12 ভূঞাৰ আৰম্ভণি হৈছিল যাক আমি জমিদাৰ বুলি কৰবাত দেখিবলৈ পাওঁ বা আমি তেওঁলোকক ভূস্বামী বুলিও ক'ব পাৰো ঠিক আছে এতিয়া আজি আমি 12 ভূঞাৰ একদম ভিতৰত সোমাম আমি চাম যে 12 ভূঞাৰ বিভাজন কেনেদৰে হৈছিল সৰু 12 ভূঞা বৰ 12 ভূঞাৰ উৎপত্তি কেনেকৈ হৈছিল আমি চাম যে কেনেকৈ উত্তৰ লখিমপুৰ নামৰ উৎপত্তি হৈছিল আৰু পিছলৈ যদিও বিভাজন হৈছিল প্ৰথমতে বৰ 12 ভূঞা আৰু সৰু 12 ভূঞা পিছলৈ গৈ স্থানীয় অসমৰ বংশবিলাকৰ যুদ্ধৰ সময়কাল চোৱাত পিছলৈ গৈ এই দুটা ফৈদৰ মানুহ মানে বৰ 12 ভূঞা আৰু সৰু 12 ভূঞা আকৌ এবাৰ একত্ৰিত হৈছিল স্টাৰ্ট কৰো একদম মনোযোগ দি শুনিবা মই এই কাৰণেই কওঁ কাৰণ ক্লাছত মনোযোগ দি শুনিলেহে তোমালোকে ঘৰত গৈ যেতিয়া সেলফ স্টাডি কৰিবা তেতিয়া তোমালোকৰ অতি সহজে বস্তুবোৰ মনত থাকিব বা ক্লাছত ভালদৰে মনোযোগ দিলে সেকেন্ড টাইম পঢ়িবও নালাগে এনেকুৱাকৈ যদি কিছুমান ষ্টুডেন্ট দেখা পাইছো মই যোনে ক্লাছত ভালদৰে মনোযোগ দিয়ে নিজাকে পঢ়িবই নালাগে অলৰেডি মনত থাকি যায় তেওঁলোকৰ ক্লাছত ভালদৰে চালে ঠিক আছে ওকে এতিয়া চোৱা আমি আৰম্ভ কৰো মন দি শুনিবা ধন ঠিক আছে চোৱা জিতাৰী বংশ কামৰূপত জিতাৰী বংশই যেতিয়া শাসন কৰি আছিল জিতাৰী বংশৰ ৰজা আমি গম পাওঁ আৰিমত্ত কোন আছিল আৰিমত্ত ঠিক আছে জিতাৰী বংশৰ ৰজা কোন আছিল আৰিমত্ত আৰিমত্তৰ পিছত এই জিতাৰী বংশৰ ৰজা হৈছিল ৰত্নসিংহ কোন হৈছিল ৰত্নসিংহ জিতাৰী বংশৰ ৰজা হৈছিল ৰত্নসিংহ আৰিমত্তৰ পিছত ৰত্নসিংহৰ পিছত জিতাৰী বংশৰ ৰজা কামৰূপত হৈছিল শ্ৰীকালাংক কোন হৈছিল শ্ৰীকালাংক শ্ৰীকালাংক শ্ৰীকালাংকৰ পিছত তোমালোকে গম পোৱা ৰজা হৈছিল এজন বহুত ফেমাস ঠিক আছে ফেমাস ৰজা মৃগাংক যাক আমি জোঙাল বলহু বুলিও গম পাওঁ তো জিতাৰী বংশত আমি গম পাওঁ আৰিমত্তৰ পিছত আমি একদম আৰম্ভণিৰ পৰা চাইছো মই তোমালোকক বহুত ধুনীয়াকে বহুত সিস্টেমেটিক্যালি একদম সৰলভাৱে বুজাম বস্তুবোৰ একদম অলপ সময় কেৱল বেছি সময় নহয় অলপ সময় 10 মিনিট মনোযোগ দি শুনিবা জিতাৰী বংশত যেতিয়া কামৰূপত জিতাৰী বংশই ৰাজত্ব কৰিছিল আৰিমত্তৰ পিছত ৰজা হ'ল ৰত্নসিংহ ৰত্নসিংহৰ পিছত হ'ল শ্ৰীকালাংক তাৰ পিছত ৰজা হ'ল মৃগাংক বা জোঙাল বলহু এই বস্তুখিনি বুজি পালা এতিয়া শুনা যেতিয়া জিতাৰী বংশৰ শেষৰ ফালে শেষৰ কেইজন ৰজাই ৰাজত্ব কৰি আছিল তেতিয়া মনোযোগ দিবা যে জিতাৰী বংশৰ শেষৰ ফালে কি হ'ল জানানে নাই এজন মন্ত্ৰী তেওঁৰ হাতত সমস্ত শক্তি আহি গ'ল মানে ৰাজ কাৰ্য চলোৱা শক্তি এজন মন্ত্ৰীৰ হাতলৈ আহি গ'ল জিতাৰী বংশৰ শেষৰ ফালে মন্ত্ৰীজনৰ নাম আছিল সমুদ্ৰ মন্ত্ৰীজনৰ নাম কি আছিল সমুদ্ৰ ঠিক আছে তো সমুদ্ৰৰ হাতত সকলো শক্তি আহি গ'ল বা সমুদ্ৰ মন্ত্ৰীৰ হাতত ৰাজ কাৰ্য চলাব পৰা শক্তি আহি গ'ল যদিও ৰজাই জিতাৰী বংশ ৰজাই ৰাজ এখনত বহি আছে কিন্তু ৰাজ কাৰ্য চলোৱা শক্তি কাৰ হাতত আহিল এজন মন্ত্ৰী নাম আছিল সমুদ্ৰ ঠিক আছে এতিয়া মনোযোগ দিবা সমুদ্ৰৰ মৃত্যুৰ পিছত সমুদ্ৰৰ পুত্ৰ মনোহৰ সমুদ্ৰৰ পুত্ৰৰ নাম কি আছিল মনোহৰ মনোহৰৰ হাতত সমুদ্ৰৰ যিখিনি শক্তি আছিল সেই শক্তিখিনি মনোহৰৰ হাতত আহি গ'ল আৰু মনোহৰে ৰাজকাৰ্য চলোৱা আৰম্ভ কৰিলে আৰু মন দিবা কোৱা যায় যে মনোহৰৰ সময়তেই জিতাৰী বংশৰ অন্তও পৰিছিল ঠিক আছে তো মনোহৰৰ হাতত সকলো শক্তি আহি গ'ল সমুদ্ৰৰ পুতেক কোন আছিল মন্ত্ৰী সমুদ্ৰৰ পুতেক আছিল মনোহৰ ঠিক আছে এতিয়া চাবা মনোহৰৰ মৃত্যুৰ পিছত তেওঁৰ একমাত্ৰ কন্যা আছিল লক্ষ্মী কোন আছিল লক্ষ্মী লক্ষ্মী তেখেতৰ কন্যা আছিল কাৰ কন্যা মনোহৰৰ কন্যা আছিল লক্ষ্মী বুজি পাই আছা মনোহৰৰ কন্যা কোন আছিল লক্ষ্মী মনোহৰৰ কন্যা কোন আছিল লক্ষ্মী আৰু লক্ষ্মী কি কৰিলে যেতিয়া মনোহৰৰ মৃত্যু হ'ল লক্ষ্মীয়ে ৰাজসিংহাসন অধিকাৰ কৰিলে লক্ষ্মীয়ে কি কৰিলে ৰাজসিংহাসন অধিকাৰ কৰিলে লক্ষ্মীয়ে ৰাজসিংহাসন অধিকাৰ কৰিলে তো ৰাজসিংহাসন এতিয়া কাৰ হাতত গুচি গ'ল লক্ষ্মীৰ হাতত আৰু লক্ষ্মী হৈ গ'ল লক্ষ্মী ৰাণী লক্ষ্মী কি হৈ গ'ল লক্ষ্মী ৰাণী ইয়ালৈকে বুজি পাইছা বহুত ধুনীয়াকে বুজি পাইছা লক্ষ্মী ৰাণী এতিয়া চোৱা লক্ষ্মী যেতিয়া ৰাজসিংহাসনত উঠিল লক্ষ্মী ৰাণীক যেতিয়া ৰাজসিংহাসনত উঠিল লক্ষ্মী ৰাণীক বিয়া পাতিলে আৰিমত্তৰ বংশৰে এজন ৰাজকোঁৱৰ নাম আছিল সূৰ্য নাম কি আছিল সূৰ্য সূৰ্য কোন আছিল সূৰ্য আছিল
আৰিমত্ত বংশৰ ৰাজকোঁৱৰ বা কোঁৱৰ ঠিক আছে মন দিবা মই ইয়াত লিখি দিছো বহুত ধুনীয়াকে আৰিমত্ত বংশৰ কোঁৱৰ আৰিমত্ত বংশৰ কোঁৱৰ কোন আছিল সূৰ্য সূৰ্য সূৰ্যই বিয়া পাতিলে কাক লক্ষ্মী ৰাণী ইতিমধ্যে ৰাজসিংহাসনত উঠিছে লক্ষ্মী ৰাণী আৰু সূৰ্য আছিল অৰিমত্ত বংশৰে কোঁৱৰ লক্ষ্মী ৰাণী আৰু সূৰ্যৰ এই দুইজনৰ দুটা যজা পুত্ৰৰ জন্ম হ'ল এই দুইজনৰ দুজন যজা পুত্ৰৰ জন্ম হ'ল কাৰ জন্ম হ'ল দুটা যজা পুত্ৰৰ জন্ম হ'ল আৰু এই যজা পুত্ৰ দুজন কোন আছিল জানানে এই যজা পুত্ৰ দুজন আছিল এজন আছিল শান্তানু আৰু এজন আছিল শ্যামন্ত মন দিবা এজন আছিল শান্তানু আৰু এজন আছিল শ্যামন্ত এই নাম দুটা মনত থাকিব না নাই কোৱা মোক থাকিব না নাই থাকিব ভেৰি গুড এজন আছিল শান্তানু এজন আছিল শ্যামন্ত দুজন পুত্ৰৰ জন্ম হ'ল এজন আছিল শান্তানু আৰু এজন আছিল শ্যামন্ত এতিয়া তোমালোকে এটা কথা কোৱা যে ডাঙৰ এই যজা পুত্ৰ দুজনৰ ডাঙৰ কোন আছিল মন দিবা এই বস্তু বহুত গুৰুত্বপূৰ্ণ যজা পুত্ৰ দুজনৰ ডাঙৰ আছিল শান্তানু সৰু আছিল শ্যামন্ত এইখিনিলৈকে গম পালা শান্তানু আৰু শ্যামন্ত ঠিক আছে এতিয়া চোৱা মই এইখিনি নেক্সট পেজলৈ যাওঁ এই দুটা নাম আমি লগত লৈ যাম এজন হ'ল শান্তানু আৰু এজন হ'ল শ্যামন্ত এই দুটা নাম আমি লগত লৈ আহিছো এতিয়া চোৱা শান্তানু যিজন ডাঙৰ পুত্ৰ আছিল যজা পুত্ৰ দুজনৰ ভিতৰত শান্তানুৰ পিছৰ ফালে সময়ৰ গতিত শান্তানুৰ 12 জন বংশধৰ প্ৰবল প্ৰতাপী হৈ উঠিল শান্তানুৰ বংশৰ 12 জন বংশধৰ প্ৰবল প্ৰতাপী হৈ উঠিল সময়ৰ গতিত যেনেকুৱা ধৰা তোমাৰ কোন আছিল লহকৰ কাব্যসী পম ৰায় আৰু ধৰা হালাল তো এনেকুৱাকে মই আদি বুলি লিখি লৈছো 12 জন আছিল যিহেতু তো এনেকুৱাকে 12 জন বংশধৰ সময়ৰ গতিত শান্তনুৰ 12 জন বংশধৰ প্ৰবল প্ৰতাপী হৈ উঠিল আৰু তেওঁলোককেই এই শান্তনুৰ 12 জন বংশধৰকেই পিছলৈ কি বুলি কোৱা যায় তেওঁলোকক বৰ 12 ভূঞা বুলি কোৱা যায় এতিয়া মই তোমালোকক সুধিম যে বৰ 12 ভূঞা বুলি কিয় কোৱা যায় বৰ 12 ভূঞা বুলি এই কাৰণেই কোৱা যায় কাৰণ শান্তানু আৰু শ্যামন্তৰ ভিতৰত শান্তনু ডাঙৰ আছিল কাৰণে শান্তনুৰ 12 জন বংশধৰক পিছলৈ বৰ 12 ভূঞা বুলি জনা যায় ঠিক আছে বুজি পালা এতিয়া পিছলৈ সময়ৰ গতিত শ্যামন্ত যে আছিল শ্যামন্তৰ যি তোমাৰ 12 জন বংশধৰ শ্যামন্তৰ পিছলৈ সময়ৰ গতিত 12 জন বংশধৰ প্ৰবল প্ৰতাপী হৈ উঠিছিল শ্যামন্তৰ পিছলৈ সময়ৰ গতিত 12 জন বংশধৰ প্ৰবল প্ৰতাপী ভেৰি গুড 12 জন বংশধৰ নাম শুনা কেইটামান নাম মনত ৰাখি দিয়া মই যেকেইটা লিখি দিছো মইতো গোটেইকেইটা লিখি দিয়া নাই হয়নে নহয় ওকে এটলিষ্ট জানি থৈ দিয়া ঠিক আছে তো সময়ৰ গতিত শ্যামন্তৰ 12 জন বংশধৰ পিছলৈ প্ৰবল প্ৰতাপী হৈ উঠিল তেওঁলোকৰ ভিতৰত আছিল যেনেকুৱা কানবজবৰ তাৰ পিছত মুকুন্দ কাদম্ব ৰঘু তো আদি বুলি লিখি থৈ দিছো মই তো তেওঁলোক কি হ'ল তেওঁলোক প্ৰবল প্ৰতাপী হৈ উঠিল কানবজবৰ মুকুন্দ কাদম্ব ৰঘু তেওঁলোক প্ৰবল প্ৰতাপী হৈ উঠিল আৰু এই শ্যামন্তৰ যে 12 জন বংশধৰ সময়ৰ গতিত প্ৰবল প্ৰতাপী হৈ উঠিল তেওঁলোককৈ পিছলৈ কি বুলি কোৱা যায় সৰু 12 ভূঞা বুলি জনা গৈছিল কি বুলি জনা গৈছিল সৰু 12 ভূঞা বুলি জনা 12 ভূঞা বুলি জনা গৈছিল বা সৰু 12 ভূঞাৰ আৰম্ভণি কৰিলে এই শ্যামন্তৰ বংশধৰসকলে বুজি পালা এতিয়া চাবা বুজিল কাদম্ব মানে কিছুমান কদম্ব বুলিও আছে ঠিক আছে ইএ গেটৰ পৰা ইএ গেট যদি তোমালোকে পঢ়া বা কিছুমান বুক ফৰ এক্সাম্পল কাশীনাথ তামুলী ফুকনৰ যদি 1844 বুৰঞ্জী পঢ়া তাতো তোমালোকে এই বিষয়ে উল্লেখ পাবা এতিয়া চোৱা গম পালা এতিয়া চোৱা এইখিনি হ'ল এতিয়া মন দিবা ঠিক আছে এই দুয়োটা ফয়ত যে আছিল বৰ 12 ভূঞা আৰু সৰু 12 ভূঞা তেতিয়ালে একত্ৰিত হৈ আছিল যেতিয়ালে তেওঁলোকৰ বুঢ়ী মাক
লক্ষ্মী ৰাণী জীয়াই আছিল। লক্ষ্মী ৰাণী জীয়াই থকালৈকে এই দুয়োটা ফৈদৰ মানুহ একেলগেই আছিল। যেতিয়া 85 বছৰ বয়সত লক্ষ্মী ৰাণীৰ মৃত্যু হ'ল বা তেওঁ পৰলোক প্ৰাপ্তি হ'ল, তাৰ পিছত কি হ'ল জানানে, এই দুটা ফৈদৰ মাজত বিভাজন আৰম্ভ হৈ গ'ল। কিহৰ নামত? ধৰ্মৰ নামত বিভাজন হৈ গ'ল। চোৱা, এই যে কেনেকুৱাকে ধৰ্মৰ নামত বিভাজন হৈ গ'ল মই বুজাই আছো। এই যে বৰ 12 ভূঞা আছিল, বৰ 12 ভূঞাই কি কৰিলে জানানে? বৰ 12 ভূঞাই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে কোনফালে? ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে তেওঁলোকে বসতি স্থাপন কৰিলে। ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে তেওঁলোকে বসতি স্থাপন কৰিলে। বৰ 12 ভূঞা মানে শান্তনুৰ যি বংশধৰ আছিল, শান্তানুৰ তেওঁৰ বংশধৰসকলে 12জন বংশধৰে বৰ 12 ভূঞাই ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে বসতি স্থাপন কৰিলে আৰু তেওঁলোকে শাক্ত ধৰ্ম গ্ৰহণ কৰিলে। কি ধৰ্ম গ্ৰহণ কৰিলে? শাক্ত ধৰ্ম গ্ৰহণ কৰিলে। মনোযোগ দি শুনিবা, কি ধৰ্ম গ্ৰহণ কৰিলে? শাক্ত ধৰ্ম গ্ৰহণ কৰিলে। ঠিক আছে, পিছলৈ তোমালোকে যদি এইফালে চোৱা, সৰু 12 ভূঞা যে আছিল, সৰু 12 ভূঞা তেওঁলোকে কি কৰিলে? ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে, সৰু 12 ভূঞাই ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে তেওঁলোকে নিজৰ বসতি আৰম্ভ কৰিলে। ক'ত বসতি আৰম্ভ কৰিলে? ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে তেওঁলোকে নিজৰ বসতি আৰম্ভ কৰিলে আৰু তেওঁলোকে বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিলে বা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিলে। ঠিক আছে, কি ধৰ্ম গ্ৰহণ কৰিলে মই অলপ জলদি লিখি আছো, তো দুই এটা যদি স্পেলিং মিষ্টেক হৈ যায় মোক একদম ক্ষমা কৰি দিবা। ঠিক আছে, তো তেওঁলোকে কি কৰিলে? পিছৰ ফালে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে তেওঁলোকে নিজৰ বসতি স্থাপন কৰিলে আৰু বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিলে। এতিয়া চোৱা, এই ধৰ্মৰ নামত মানে দুটা ধৰ্ম, যেহেতু দুটা ফৈদই বেলেগ বেলেগ ধৰ্ম গ্ৰহণ কৰিছিল, বৰ 12 ভূঞাই শাক্ত ধৰ্ম, সৰু 12 ভূঞাই বৈষ্ণৱ ধৰ্ম, তো তেওঁলোকৰ মাজত বিভাজন হৈ গ'ল। মনত ৰাখিবা, এই যে বৰ 12 ভূঞাই ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে যে বসতি স্থাপন কৰিছিল, তেওঁলোকৰ এতিয়াৰ সেই সময়ত মই একেলগে এই বস্তুটো কৈ দিওঁ যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে যে বৰ 12 ভূঞাই বসতি স্থাপন কৰিছিল, এই জেগাটো তেওঁলোকে, এই ৰাজ্যখনৰ নাম তেওঁলোকে কি ৰাখিলে? নিজৰ ৰাজ্যখনৰ নাম তেওঁলোকে কি ৰাখিলে? লক্ষ্মীপুৰ। কি ৰাখিলে? লক্ষ্মীপুৰ। মন দিবা, কি ৰাখিলে? লক্ষ্মীপুৰ। আৰু সেই লক্ষ্মীপুৰে এতিয়াৰ উত্তৰ লখিমপুৰ বুলি চিহ্নিত হৈছে। সেই লক্ষ্মীপুৰে এতিয়াৰ উত্তৰ লখিমপুৰ বুলি চিহ্নিত হৈছে। বুজি পালা? আৰু এই যে তোমাৰ সৰু 12 ভূঞা আছিল, সৰু 12 ভূঞাই যে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে নিজৰ বসতি স্থাপন কৰিলে, সেই জেগাটো এতিয়াৰ নগাঁওৰ ওচৰৰ জেগা। ক'ৰ ওচৰৰ? নগাঁওৰ ওচৰৰ জেগা। ঠিক আছে, নগাঁওৰ ওচৰৰ জেগা। বুজি পালা? তো এনেকুৱাকেই 12 ভূঞাৰ মাজত বিভাজন হৈছিল, সৰু 12 ভূঞা, বৰ 12 ভূঞা। ইতিমধ্যেই মই চিষ্টেমেটিকেলি গোটেই বস্তুখিনি ক'লো, কেনেকুৱাকে কোন ৰজাৰ পিছত কোন আহিছিল, কোন মন্ত্ৰী, সমুদ্ৰ মন্ত্ৰী, তাৰপিছত মনোহৰৰ জীয়েক লক্ষ্মীৰাণীৰ বিয়া হ'ল সূৰ্যৰ লগত, তাৰপিছত দুজন যজাপুত্ৰ শান্তানু আৰু শ্যামন্ত। শান্তানুৰ 12জন বংশধৰ প্ৰবল প্ৰতাপী হ'ল, শ্যামন্তৰ 12জন বংশধৰ প্ৰবল প্ৰতাপী হ'ল। তাৰ পৰা বৰ 12 ভূঞা আৰু সৰু 12 ভূঞাৰ সৃষ্টি, বেলেগ বেলেগ ধৰ্ম গ্ৰহণ কৰিলে, বেলেগ বেলেগ জেগাত বসতি স্থাপন কৰিলে, যেতিয়া তেওঁলোকৰ বুঢ়ীমাক লক্ষ্মীৰাণীৰ মৃত্যু হৈছিল। ইয়াৰ পিছত তোমালোকে যেতিয়া তোমালোকৰ নৰ্মেল ক্লাছত যেতিয়া মই তোমালোকক ক'ম যে কেনেকুৱাকে স্থানীয় অসমৰ বংশবিলাকে কেনেকুৱাকে নিজৰ লগত যুদ্ধ কৰিছিল, সেই সময়ত তোমালোকে কোচসকলে, যুতীয়াসকলে যেতিয়া আক্ৰমণ কৰিছিল, এই দুটা ফৈদৰ মাজত মনত ৰাখিবা যে সৰু 12 ভূঞা প্ৰবল প্ৰতাপী আছিল। তেওঁলোকে যুতীয়াসকলক হৰুৱাইছিল, কমতাপুৰৰ ৰজাক হৰুৱাইছিল। বুজি পালা? শেষত গৈ কিনে আহোমৰ হাতত তেওঁলোক পৰাস্ত হৈছিল, বাট প্ৰবল প্ৰতাপী আছিল। বাট পিছলৈ গৈ কিনে এই দুটা ফৈদৰ কি হ'ল? মাজত সম্বন্ধ হ'ল, একত্ৰিত হ'ল, দুয়োটা ফৈদ আকৌ এবাৰ একত্ৰিত হ'ল। এই বিষয়ে মই তোমালোকক ক্লাছত যেতিয়া আমি স্থানীয় বংশৰ যুদ্ধৰ কথা পঢ়িম তেতিয়া আমি ভালদৰে চাম। ঠিক আছে, বুজি পালা নে এইখিনি? পালা? অ'কে, ভেৰি গুড। তো ইয়াৰ পিছত আমি আৰম্ভ কৰোঁ 12 ভূঞাৰ পিছত আমি কি আৰম্ভ কৰিম? এতিয়া আমি কছাৰী বংশৰ বিষয়ে চাওঁ। ঠিক আছে, লেটছ গো।